টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ অন্যতম উদাসীন ভকত ৰাজেন ভৰালীৰ আজি এক চমু জীৱনগাথা ক'বলৈ লৈছো। বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰি সত্ৰৰ দক্ষিণ হাতীত অৱস্থান কৰিবলৈ লয় ৰাজেন ভৰালীয়ে। উদাসীন জীৱন যাপনৰ মাজতে সত্ৰৰ পৰম্পৰা অটুট ৰাখি এইজন বৈষ্ণৱে তিনিখনকৈ পুথি প্ৰকাশ কৰি ৰাইজৰ বাবে মুকলি কৰাৰ সমান্তৰালকৈ বহুতো দিহানাম আৰু বিহুগীত ৰচনা কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। সত্ৰৰ পৰম্পৰা মতে কিদৰে এজন উদাসীন ভকত স্বনিৰ্ভৰশীল হ'ব লাগে তাৰ বাবে গুৰু সেৱা, ৰন্ধা বঢ়াৰ পৰা খেতি-খোলা, পঢ়া-শুনা সকলো দিশতে অনুজসকলক শিক্ষা প্ৰদান কৰিছে। সকলো ভাইৰ ককাইৰ দৰে একেলগে থাকি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হোৱাৰ সমান্তৰালকৈ নিজ নিজ পচন্দৰ কোনো কাম কৰি যোৱাত কোনো বাধা নাই। বিশেষকৈ এনে পৰিৱেশত নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিলে সেয়া দেশ বা জাতিটোৰ বাবে মংগলজনক। ইফালে কেৱল মাত্ৰ ঈশ্বৰৰ দান বৰঙণিৰে এইসমূহ বহাৰ বিভিন্ন খা-খৰচ চলাই নিব লগা হয়, যাৰ ফলত কেতিয়াবা বিপদতো পৰে এইসকল উদাসীন ভকত। যদিও সত্ৰাধিকাৰগৰাকীয়ে সত্ৰৰ প্ৰতিগৰাকী উদাসীন ভকতৰ সুন্দৰ জীৱন-যাপনৰ বাবে সাধ্য অনুসৰি সুবিধা কৰি দিয়ে। উল্লেখ্য যে যোৱা ২৬ জানুৱাৰীত ডিব্ৰুগড়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল উদাসীন ভকতৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে এতিয়া অধিক আনন্দিত হৈ পৰিছে প্ৰতিজন ভকত। যিডাল জখলাৰে আমি উঠিছোঁ, এই জখলাডাল আমি ভাবিছোঁ এডাল সোণৰ জখলা, আৰু এই জখলাডালৰ প্ৰতি সোণৰ প্ৰতি যেনেকৈ সকলো মানুহৰে এটা নতুন চিন্তা, এটা গভীৰ চিন্তা, আধ্যাত্মিক জ্ঞান থাকে, আমি ভাবিছোঁ আমাৰ এইডাল জখলাও আমি সোণৰ বুলি ভাবিছোঁ। গতিকে আমি অসমৰ সমূহ ৰাইজৰ মৰম চেনেহ পাইছোঁ, আদৰ আশ্বাস পাইছোঁ, শ্ৰদ্ধা পাইছোঁ। তাতকৈ আমাৰ জীৱনটোত আমি আৰু একো বিচাৰিবলৈ আমাৰ মন নাযায়। কিতাপ মই ৩খন লিখিলোঁ। প্ৰথমখন লিখিলোঁ কাব্যগ্ৰন্থ ৰঙৰ সঁফুৰা। সেইখনৰ কিতাপৰো নামটো প্ৰভুঈশ্বৰে দিছে। তাৰপিছত ভাগৱত কীৰ্তন দশম গুণমালা ৰত্নাৱলীৰ সাৰ তত্ত্ব অকণমান চমুকৈ ভাঙনি কৰি লিখিছিলোঁ ভক্তি জিজ্ঞাসা, সেইখনো প্ৰভুঈশ্বৰে নাম দিছে। আৰু তৃতীয়তে মই এখন লিখিছিলোঁ জাঁজীপৰীয়া সাধু। আৰু দুখন মোৰ ধৰক প্ৰেছত আছে কিতাপ, সিমান বিভিন্ন ঠাইলৈ যোৱাৰ কাৰণে ব্যস্ত হ'ব পৰা নাই। তাৰপিছত বিভিন্ন অসমৰ কেইবাগৰাকীও কণ্ঠশিল্পীৰ হেঁচা প্ৰয়োগ কৰিছিলে। আচলতে মই বিহুনাম লিখিবলৈ ইমান মন নাযায়, তথাপিতো 6টা বিহুনাম লিখি দিলোঁ, 6জন শিল্পীয়ে গাইছে। থাকে আমাৰ ইয়াত মৰম চেনেহটো বেছি। নগাঁও হওক, লখিমপুৰ, ঢকুৱাখানা, বহুত দূৰৰ দূৰৰ আমাৰ ল'ৰা আছে, সৰু সৰু ল'ৰাবিলাক আছে। আমি গাঁও ঘৰত একেইজনী সন্তানৰ পিতৃ মাতৃৰ সন্তানতকৈ আমি ইয়াত মৰম চেনেহ তেওঁলোকৰ বেছি থাকে, আন্তৰিকতা বেছি, শ্ৰদ্ধা বেছি থাকে। আৰু আমি যিবিলাক নীতি নিয়ম আদৰ্শ দেখুৱাই দিওঁ তাৰে তেওঁ অনুপ্ৰাণিত হৈ তেওঁলোকে আগবাঢ়িছে, আমি তাকো খুব সন্তোষ। তাৰমানে জীৱন ধৰক পঢ়িলোঁ, LP স্কুল পঢ়িলোঁ, হাইস্কুল পঢ়িলোঁ, মহাবিদ্যালয় পঢ়িলোঁ, 2 বছৰ প্ৰাইভেট স্কুলত শিক্ষকতাও কৰিলোঁ। তাৰপিছত আহি কিতাপ লিখিলোঁ, গীত মাত লিখিলোঁ, বিহুনামো লিখিলোঁ। ধৰক সকলোখিনি লিখাৰ পিছত আমাৰ সত্ৰাধিকাৰ প্ৰভুঈশ্বৰে ক'লে আপোনাৰ কণ্ঠ ভাল, আপোনাৰ হাতৰ লিখনিটো ভাল, গতিকে আপোনালোকৰ নিচিনা এজন আপোনাৰ নিচিনা মানুহ আমাৰ খুবেই প্ৰয়োজন। গতিকে যদি আপুনি থাকে তেতিয়াহ'লে আপোনাক আমি ল'ব পাৰোঁ। আমি ধৰক ঘৰৰ পৰা আমি এখন ধৰ্মীয় সমাজ গুৰুজনাৰ সৃষ্টি তালৈ ওলাই আহিছোঁ। আমি এতিয়া উদাসীন জীৱন যাপন কৰা হৈছে, আৰু আগৰসকলে যেনেকৈ উদাসীন জীৱন যাপন কৰি পিছৰখিনি যুৱকক তথা বৈষ্ণৱক আগবঢ়াই নিছে, আমাৰ সত্ৰস্থ বৈষ্ণৱসকলে যিবিলাক জ্ঞান, যিবিলাক ভক্তি নমুনা দেখুৱাইছে, কণ কণ দেখিছে যে শিশুসকলক সত্ৰলৈ আনিছে। ৰাতিপুৱাই তেওঁলোকে স্নান কৰিব লাগিব, স্নান কৰি ঘৰ দুৱাৰ মচাব লাগিব। তাৰপিছত জ্যেষ্ঠজনক যিটো যোগাৰ, গোবিন্দ চৰণৰ যি চাকি বন্তি তাৰ জ্বলোৱাৰ প্ৰয়াস কৰিছে। আৰু সত্ৰৰ যিবিলাক জ্ঞান, ভাওনা, গীত মাত, মাটি অখৰা, সন্ধ্যা আৰতি, বৰগীত, দিহানাম, এইবিলাক গুৰুজনাৰ যিবিলাক সৃষ্টি, এই সৃষ্টিবিলাক যেনেকৈ আমি সংস্কৃতি ৰক্ষা কৰিব পাৰে সত্ৰৰ বৈষ্ণৱসকলক সেই আদৰ্শ দি আহিছে, আদৰ্শই আমি অনুপ্ৰাণিত হৈছোঁ। আৰু উদাসীন জীৱন এটা পালন কৰাটো ইমান সাধাৰণ কথা নহয়, তথাপিতো নিজৰ ঘৰখন, নিজৰ সমাজখন ত্যাগ কৰি আহি গোবিন্দৰ চৰণত আমি একচিতে মন প্ৰাণ আগৰ সকলো দিছে, আমি দিয়াৰ চেষ্টা কৰিছোঁ। আৰু অসম চৰকাৰে এনে সত্ৰস্থ উদাসীন বৈষ্ণৱসকলক যি এটা তেখেতসকলে উপহাৰ দিয়াৰ কথা চিন্তা কৰিছে, এইটো ভাল চিন্তা কৰিছে। আমি চৰকাৰৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকক মংগল হওক। যে কোনো চৰকাৰে ধৰক এনেকুৱা এটা উদাসীন জীৱন যাপন কৰা সত্ৰৰ বৈষ্ণৱৰ প্ৰতি কাৰো দৃষ্টিগোচৰ নহ'ল। যিহেতু বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৃষ্টি তেখেতকৰ চকুত পৰিছে, আমি তেখেতকৰ মংগল কামনা কৰিছোঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম।
নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS Hyundai। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS Hyundai ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।